হেল্ল' এভৰিৱান, কি খবৰ সকলোকে নমস্কাৰ জনাইছোঁ আকৌ এটা সুন্দৰ মেছেজ লৈ পেলাই। মোক এজন মানুহে মেছেজ কৰিছিলে ইনষ্টাগ্ৰামত। তেখেতে মোক শ্বেয়াৰ কৰিলে তেওঁৰ কথা। তেওঁ বহুত গৰীব হয়, তেওঁ খাবলৈ অসুবিধা, ল'ৰা ছোৱালীক পঢ়াবলৈ অসুবিধা, বিভিন্ন ধৰণৰ কথা তেওঁ মোক ক'লে। তাৰ ওপৰত মই কি তেখেতক ছাজেষ্ট কৰোঁ সেইটো মোক সুধিছিলে। মই তেওঁক কথা এটা বুজাই ক'লোঁ। তেখেতক মই একচুৱেলি এটা উদাহৰণ দিলোঁ। সকলোৱে জানে, প্ৰায় মানুহে জানে বিল গেটছ কোন হয়। তেওঁ ডাঙৰ এটা উদ্যোগপতি হয়, ডাঙৰ বিজনেছমেন হয়। তেওঁৰ উদাহৰণ দি পেলাই মই তেওঁক কথা এটা বুজাই দিলোঁ যে দুখীয়া হৈ জন্ম পোৱাটো আমাৰ দোষ নহয়। একচুৱেলি দুখীয়া হৈ যদি আমি মৰি যাওঁ একো এটা নকৰাকৈ, সেইটো আমাৰ কাৰণে ডাঙৰ দোষ হয়। কাৰণ কিয়, আমি কাম কৰি খালেহে আমাৰ ঘৰখন চলিব, কাম কৰি খাবই লাগিব। মই ক'ব বিচাৰিছোঁ এইটোৱে যে নিজৰ ওপৰত থিয় হৈ পেলাই যদি দুমুঠি দুবেলা কিবাকৈ কষ্ট কৰি খাইছে নহয়, সেইটোৰ দৰে জীৱনত কেতিয়াও সুখ নাই। কথাটো মনত ৰাখিব কিন্তু। থেংক ইউ।